পহিলা মাঘৰ দিনা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি নেদেখাজনৰ চৰণত শৰণাপন্ন হৈ পৰিয়ালৰ বাবে আশীৰ্বাদ লোৱাৰ লগতে সমাজৰ মংগল কামনা কৰি সেৱা লয়। ইফালে বৰনামঘৰ পৰিচালনা সমিতিয়েও আগন্তুক বৰ্ষতো যাতে সকলোৰে কুশল মংগল হয় তথা ৰাজ্যৰ পৰা অপায় অমংগল নাশ হৈ সকলোৰে মনোবাঞ্ছা পূৰণ হয় তাৰ কামনাৰে গুৰুজনাই নিজ হাতেৰে প্ৰজ্বলন কৰা অক্ষয় বন্তিত তেল আৰু গুৰুচৰণত শৰাই আগবঢ়াই সকলোকে আশীৰ্বাদ প্ৰদান কৰে। পহিলা মাঘ আমি সকলো অসমবাসী ভাৰতবাসী ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী সকলোজনকে এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে জ্বলাই থৈ যোৱা যি অক্ষয় বন্তি এই অক্ষয় বন্তিত হ'বৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিলোঁ। আজি আমি পুৱাতেই সকলোৱে মংগলৰ কাৰণে গুৰুজনে জ্বলাই থৈ যোৱা যি অক্ষয় বন্তিত আমি তেল দি এখনি ঠগি আগবঢ়াই অহা নহা সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আৰু সকলোৱে আমি একেলগে থাকি যি আমাৰ পূৰ্বৰ পৰম্পৰা আমাৰ যি কলা কৃষ্টি সংস্কৃতি এই সকলোখিনি আমি বৰ্তাই ৰাখিবলৈ উঠি অহা প্ৰজন্মক আমি আহ্বান জনালোঁ। আৰু এই নামঘৰৰ ভিত্তিতেই মানৱ জাতি গঠন হয়। সকলো নামঘৰলৈ আহক, নামঘৰলৈ আহি সকলোৱে এতিয়া আশীৰ্বাদ লৈ নিজেও ধন্য হওক, নিজৰ ঘৰখন, নিজৰ গাঁওখন, নিজৰ দেশ মাতৃক সেৱা কৰিবলৈ আমি সকলোকে আহ্বান কৰিলোঁ। আৰু লগতে আমাৰ অসমখন বিশ্ব দৰবাৰত চিনাকি কৰি দিবলৈ আমি সকলোৱে আমাৰ যি গুৰুকেইজনৰ কলা কৃষ্টি সংস্কৃতি আৰু বিভিন্ন সংস্কৃতি ৰক্ষা কৰি আগবাঢ়ি যাবলৈ আমি সকলোকে আশীৰ্বাদ প্ৰদান কৰা হ'ল। ধন্যবাদ। অসম আদিত্য টিয়ক।